নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ এইটো ভিডিঅ' ক্লাছত তোমালোকৰ বাবে খুব এটা ইম্পৰ্টেণ্ট লেচন ফুটপ্ৰিণ্টছ উইদাউট ফিট। এই পাৰ্টিকুলাৰ লেচনটোৰ MCQখিনি লৈ আহিছোঁ। তোমালোকৰ HSLC এক্সামৰ লগতে স্কুলৰ প্ৰি বৰ্ড এক্সামৰ বাবেও ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ MCQবিলাক চাব লাগিব, কিয়নো তোমালোকৰ চিলেবাছত ফুটপ্ৰিণ্টছ উইদাউট ফিট লেচনটো আছে। গোটেইকেইটা লেচন নাই নিশ্চয় জানা, কিন্তু এইটো লেচন আছে। চ' আজিৰ এইটো ক্লাছত তোমালোকক এই লেচনটোৰ যিখিনি মাল্টিপুল চইচ কুৱেশ্যনছ তোমালোকক দেখুৱাই দিয়া হ'ব। এপ্ৰক্সিমেটলি তোমালোকক 30+ MCQ আজিৰ এইটো ক্লাছত দেখুওৱা যাব, যিকেইটা নেকি তোমালোকে নিজে ঘৰত HSLCৰ লগতে স্কুলৰ প্ৰি বৰ্ড এক্সামবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিবা। অ'কে, চ' ফাৰ্ষ্ট MCQটো হৈছে হু ইজ দ্য মেইন কেৰেক্টাৰ ইন ফুটপ্ৰিণ্টছ উইদাউট ফিট। ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ যিটো কাহিনীটোৰ যিটো মুখ্য কেৰেক্টাৰ মানে অসমীয়াত হৈছে চৰিত্ৰ, মুখ্য যিটো চৰিত্ৰটোৰ নাম কি আছিলে? শুদ্ধ উত্তৰটো হৈছে গ্ৰিফিন। আমি যেতিয়া ফুটপ্ৰিণ্টছ উইদাউট ফিট পঢ়ি আহিছিলোঁ, তেতিয়া আমি তাত পাই আছোঁ যে এই যিটো কাহিনীটোৰ যিটো মুখ্য চৰিত্ৰটোৰ নাম হৈছে গ্ৰিফিন। আণ্ডাৰষ্টেণ্ড? অল ৰাইট। ছেকেণ্ড কুৱেশ্যনটো মন কৰা। ছেকেণ্ড কুৱেশ্যনটোত আমাক সুধিছে যে হোৱাট কাইণ্ড অফ চাইণ্টিষ্ট ৱাজ গ্ৰিফিন। গ্ৰিফিন ৱাজ এ চাইণ্টিষ্ট। আমাৰ পৰীক্ষাত এইটো প্ৰশ্ন আহিব পাৰে যে হু ইজ গ্ৰিফিন, এনেকুৱা ধৰণে আহিব পাৰে। তো আমি তেনেকুৱা ধৰণৰ যদি প্ৰশ্ন পৰীক্ষাত পাওঁ, তেনেহ'লে তাৰ আনচাৰ লিখিম গ্ৰিফিন ৱাজ এ চাইণ্টিষ্ট। আমি এনেকুৱা ধৰণে আনচাৰটো লিখিম। কিন্তু এনেকুৱা ধৰণেও তোমালোকক প্ৰশ্ন দিব পাৰে যে হোৱাট কাইণ্ড অফ চাইণ্টিষ্ট ৱাজ গ্ৰিফিন, যে গ্ৰিফিন কেনেকুৱা ধৰণৰ বিজ্ঞানী আছিলে বাৰু? কেনেকুৱা ধৰণৰ বিজ্ঞানী আছিলে? গ্ৰিফিন এক প্ৰকাৰৰ ইৰেছপনচিবল এণ্ড চেলফিছ চাইণ্টিষ্ট আছিলে। এটা ইৰেছপনচিবল মানে হৈছে তোমাৰ দায়িত্বহীন, আৰু চেলফিছ মানে হৈছে স্বাৰ্থপৰ। গ্ৰিফিনৰ যি ব্যৱহাৰ আমি লেচনটো পঢ়াৰ পিছত গ্ৰিফিনৰ ব্যৱহাৰৰ বিষয়ে আমি এইকেইটা কথাই পাইছোঁ। গ্ৰিফিন বহুত বেছি ইৰেছপনচিবল আছিলে, দায়িত্বহীন আছিলে, আৰু বহুত বেছি চেলফিছ আছিলে। ইভেন গ্ৰিফিনে তাৰ নিজৰ যিজন লেণ্ডলৰ্ড আছিলে, ঘৰৰ যি মালিকক ঘৰটোতে জুই লগাই দিছিল, হয়নে? আমি অলৰেডি ষ্টৰিটোত পাই আহিছোঁ। চ' এনেকুৱা ধৰণেও আহিব পাৰে পৰীক্ষাত যে হোৱাট কাইণ্ড অফ চাইণ্টিষ্ট ৱাজ গ্ৰিফিন। গ্ৰিফিন কেনেকুৱা ধৰণৰ বিজ্ঞানী আছিলে? ইৰেছপনচিবল আৰু চেলফিছ আছিলে, অৰ্থাৎ দায়িত্বহীন আৰু স্বাৰ্থপৰ আছিলে। আৰু এটা প্ৰশ্ন এইডোখৰতে উদয় হয় যে হু ৱাজ গ্ৰিফিন, এনেকুৱা ধৰণৰ আহিব পাৰে পৰীক্ষাত। তেতিয়া তোমালোকে মনত ৰাখিবা যে গ্ৰিফিন ৱাজ এ চাইণ্টিষ্ট, গ্ৰিফিন এজন বিজ্ঞানী আছিলে, হয়নে? আই থিংক তোমালোকে কুৱেশ্যন আনচাৰবিলাক ভাল ধৰণে বুজি পাইছা। ভাইটি ভণ্টিসকল, তোমালোকৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বিষয়টো টান পোৱা, যদি তোমালোকে ঘৰতে বহি ইংৰাজী বিষয়টো অনলাইন মাধ্যমত পঢ়িবলৈ বিচৰা, তেনেহ'লে আমাৰ আলোচনা একাডেমীত যদি তোমালোকে এডমিশ্যনটো কৰা, তেনেহ'লে তোমালোকে ঘৰতে বহি ইংৰাজী গ্ৰামাৰ আৰু ইংৰাজী টেক্সট বুকৰ ক্লাছবিলাক কৰিব পাৰিবা। তাৰ বাবে তোমালোকে ইয়াত যিটো স্ক্ৰীণত হোৱাটছএপ নাম্বাৰ ওলাই আছে, এই হোৱাটছএপ নাম্বাৰটোত তোমালোকে আমালৈ যোগাযোগ কৰা, আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম। আমাৰ একাডেমীত তোমালোকক প্ৰত্যেকটো ইংৰাজীৰ পাঠ অসমীয়াত বুজাই দিয়াৰ লগতে পাঠৰ ভিতৰৰ MCQ, শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন, লগতে তোমালোকৰ যিখিনি পৰীক্ষাত আহিব পৰা সম্ভাৱ্যপূৰ্ণ যিখিনি প্ৰশ্ন, সেইখিনি উত্তৰো আমাৰ ফালৰ পৰা তোমালোকক আগবঢ়োৱা হয়। গতিকে যিসকল ছাত্ৰ বন্ধু আগ্ৰহী হয়, আমাক যোগাযোগ কৰা। তোমালোকে ঘৰতে বহি কলৈকো ওলাই নোযোৱাকৈ নিজৰ মা দেউতাৰ ওচৰত থাকি তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা। এই সম্পৰ্কে অধিক জানিবৰ কাৰণে আমালৈ ফোন কৰা নতুবা মেছেজ কৰা, কিন্তু মা দেউতাৰ পাৰ্মিশ্যনটো লোৱাৰ পাছতহে ফোন নতুবা মেছেজ কৰিবা। এতিয়া ব'লা আমি আমাৰ নেক্সট MCQটোৰ ফালে আগবাঢ়োঁ। 3 নম্বৰ কুৱেশ্যন মন কৰা। হাউ ডিড গ্ৰিফিন মিছ ইউজ হিজ চাইণ্টিফিক ডিছকভাৰী। গ্ৰিফিনৰ যি চাইণ্টিফিক ডিছকভাৰী আছিলে, বিজ্ঞানৰ ক্ষেত্ৰত সি যিটো বস্তু আৱিষ্কাৰ কৰিছিলে, সি কি আৱিষ্কাৰ কৰিছিলে বাৰু? সি ইনভিজিবল হোৱা এটা ফৰ্মুলা আৱিষ্কাৰ কৰিছিলে, হয়নে? এতিয়া সেই ফৰ্মুলাটোক সি কেনেকুৱা ধৰণে মিছ ইউজ কৰিছিলে বাৰু? তাৰ যিটো বৈজ্ঞানিক আৱিষ্কাৰ, সেই আৱিষ্কাৰটো সি কি ধৰণে মিছ ইউজ কৰিছিলে? উত্তৰত আমি লিখিম হি ইউজ ইট টু ষ্টিল এণ্ড হাৰ্ম পিপল। সি কি কৰিছিলে? তাৰ যিটো অদৃশ্য হোৱা যিটো শক্তি, নতুবা তাৰ যিটো অদৃশ্য হোৱা যিটো ডিছকভাৰী আৱিষ্কাৰ, সেই আৱিষ্কাৰৰ দ্বাৰা সি চুৰ কৰিছিলে আৰু মানুহক ক্ষতি কৰিছিলে। মানে দোকানত গৈ চুৰ কৰিছিলে, পইচা চুৰ কৰিছিলে, থিয়েটাৰ কোম্পানীত গৈ পিনে চুৰ কৰিছিলে, লণ্ডনৰ এখন ষ্ট'ৰৰ পৰা চুৰ কৰিছিলে, হয়নে? চ' সেইটো কাৰণে আমি পৰীক্ষাৰ বাবে এইটো প্ৰশ্ন চাব পাৰোঁ যে হাউ ডিড গ্ৰিফিন মিছ ইউজ হিজ চাইণ্টিফিক ডিছকভাৰী? হি ইউজ ইট টু ষ্টিল এণ্ড হাৰ্ম পিপুল। সি এইটো চুৰ কৰিবৰ কাৰণে, ষ্টিল মানে হৈছে চুৰ কৰা, আৰু হাৰ্ম মানে হৈছে ক্ষতি কৰা। অ'কে, সি এইটো চুৰ কৰিবৰ কাৰণে আৰু মানুহক ক্ষতি কৰিবৰ কাৰণে তাৰ যি চাইণ্টিফিক ডিছকভাৰীটো সি ব্যৱহাৰ কৰিছিল। 4 নম্বৰ কুৱেশ্যন। হাউ ডিড গ্ৰিফিন এস্কেপ ফ্ৰম দ্য পুলিচ। পুলিচৰ পৰা গ্ৰিফিন কেনেকৈ পলায়ন কৰিছিলে বাৰু? ইয়াৰ উত্তৰত লিখিম হি ইউজ হিজ
ইনভিজিবিলিটি অৰ্থাৎ তাৰ সেই যিটো অদৃশ্য হ'ব পৰা যিটো শক্তি আছিলে শক্তি মানে কি সেইটো সেই বিভিন্ন ধৰণৰ সেই বৈজ্ঞানিক এক্সপেৰিমেণ্ট চাইণ্টিফিক এক্সপেৰিমেণ্ট কৰি পিনে সি সেইটো আৱিষ্কাৰ কৰিছিলে হয়নে এতিয়া সেয়াৰ যিটো অদৃশ্য হোৱা যিটো পাৱাৰ সেই পাৱাৰটো ইউজ কৰি পিনে সি পুলিচৰ পৰা এস্কেপ কৰিছিলে এস্কেপ মানে হৈছে পলায়ন কৰা তো ইয়াৰ আনচাৰত আমি লিখিম হি ইউজ হিজ ইনভিজিবিলিটি আণ্ডাৰষ্টেণ্ড অ'কে Where did Griffin first go after becoming invisible? Griffin অদৃশ্য হোৱাৰ পিছত সি প্ৰথমতে ক'লৈ গৈছিলে বাৰু সি প্ৰথমতে গৈছিলে এ থিয়েটাৰ শ্বপ এখন থিয়েটাৰ দোকানত গৈছিলে আৰু সেই থিয়েটাৰ দোকানত গৈ পিনে সি কি কৰিছিলে বাৰু থিয়েটাৰ দোকানত গৈ পিনে থিয়েটাৰ কৰা মানুহবিলাকৰ যিবিলাক সাজ পোছাক লাইক তোমাৰ ব্লেক কোট মুখত বেণ্ডেজ মেৰিয়াই লৈছিলে ছানগ্লাছ পিন্ধি লৈছিলে অ'কে তো সি যিহেতু অদৃশ্য আছিলে সি নিজকে ভিজিবল বনাবৰ কাৰণে থিয়েটাৰ শ্বপত গৈ পিনে কি কৰিছিলে তাত থকা যিবিলাক ক্লথ অ'কে যিবিলাক তোমাৰ চোলা পেণ্ট আছিলে সেইবিলাক সি পিন্ধি লৈছিলেগৈ অলৰেডি আমি এইখিনি কথা আলোচনা কৰি আহিছোঁ লেচনটো পঢ়োঁতে গতিকে বহুত বেছি ভাঙি পাতি নাথাকোঁ নেক্সট কুৱেশ্যন What did Griffin steal from the store in London? লণ্ডনৰ দোকানৰ পৰা গ্ৰিফিনে কি চুৰ কৰিছিলে বাৰু শুদ্ধ উত্তৰ লিখিবা ফুড এণ্ড ক্লথছ লণ্ডনৰ সেই দোকানখনৰ পৰা কি কৰিছিলে গ্ৰিফিনে খাদ্য বস্তুৰ লগতে পিন্ধা কাপোৰ সি চুৰ কৰিছিলে মানে ষ্টৰিটোত যিখিনি কথা আমি পঢ়িবলৈ পাইছোঁ সেইখিনি কথাকে আমি ইয়াতে MCQ টাইপত আনিছোঁ কথাটো বুজি পাইছানে তো সেইটো কাৰণে ষ্টৰিটো পঢ়িলে MCQ বিলাক পাৰিবা Where did Griffin go after escaping from London? লণ্ডনৰ পৰা পলায়ন কৰাৰ পিছত সি ক'লৈ গৈছিলে বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকে এনেকুৱা ষ্টাৰ মাৰ্ক এটা দিব পাৰা লণ্ডনৰ পৰা পলায়ন কৰি সি ক'লৈ গৈছিলে সি গৈছিলে এখন গাঁৱলৈ গাঁওখনৰ নাম আছিলে আইপিং অ'কে চ' ইয়াৰ উত্তৰত লিখিম এ ভিলেজ কল্ড আইপিং এখন সি গাঁৱত এখন গাঁৱত গৈছিলে লণ্ডনৰ পৰা পলায়ন কৰি আৰু যিখন গাঁৱৰ নাম আছিলে আইপিং অ'কে নেক্সট কুৱেশ্যনটো মন কৰা Why did Griffin wrapped himself in bandages মানে সি গ্ৰিফিনে নিজকে কিয় বেণ্ডেজেৰে ঢাকি ৰাখিছিলে বাৰু কিয়নো টু হাইড হিজ ইনভিজিবিলিটি অৰ্থাৎ তাৰ যিটো অদৃশ্য হোৱা সি যেতিয়া অদৃশ্য হৈ গৈছিলে তাৰ যিহেতু অদৃশ্যতাটো সি ঢাকিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে সি নিজৰ গাত বেণ্ডেজ মেৰিয়াই লৈছিলে তোমালোকে ষ্টৰিটোত অলৰেডি পাই আহিছা সি মুখত বেণ্ডেজ মাৰি লৈছিলে তাৰপৰা ছানগ্লাছ এযোৰ পিন্ধিছিলে এটা হেড পিন্ধিছিলে এটা মানে এটা কোলা টুপি পিন্ধিছিলে অ'কে ঠিক সেনেকুৱা ধৰণে সি নিজকে বেণ্ডেজেৰে মানে মেৰিয়াই লৈছিলে কিয় মেৰিয়াই লৈছিলে টু হাইড হিজ ইনভিজিবিলিটি সি নিজৰ যিটো অদৃশ্যতাটোক লুকুৱাবৰ কাৰণে হাইড কৰিবৰ কাৰণে নিজকে বেণ্ডেজেৰে মেৰিয়াই লৈছিলে বুজি পাইছা ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেঞ্চ বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম Who did the villagers called to catch Griffin? গ্ৰিফিনক ধৰিবৰ কাৰণে ভিলেজাৰ্ছবিলাকে গাঁওবাসীয়ে কাক মাতিছিলে বাৰু কাক মাতিছিলে এজন পুলিচক মাতিছিলে হয়নে নহয় চ' সেইকাৰণে ডাইৰেক্টলি আমি ইয়াতে পুলিচ বুলি লিখি দিম দ্য পুলিচ বুলি লিখি দিম নতুবা কনষ্টেবল বুলিও আহিব পাৰে পৰীক্ষাত যে ভিলেজাৰ্ছসকলে মানে গাঁওবাসীয়ে গ্ৰিফিনক ধৰিবৰ কাৰণে কাক মাতিছিলে বাৰু তো তেতিয়া তোমালোকে অলৱেজ মনত ৰাখিবা সেইটো পুলিচ আছিলে মানে অ'কে পুলিচ অ'কে ক্ৰপ বুলি কয় হেৰিয়ত মানে বাহিৰৰ হেৰিবিলাকে ক্ৰপ বুলি কয় মানে ইংৰাজীত গম পাইছা বাহিৰৰ দেশৰবিলাকে মানে US নতুবা UK যদি যোৱা তাত সেইটো ইউজ কৰে কিন্তু আমাৰ ইণ্ডিয়াত মানে মেইনলি পুলিচ বুলি ইউজ কৰে অ'কে চ' সেইটো কাৰণে মনত ৰাখিবা পুলিচক মাতিছিলে তো ইয়াত যদি কনষ্টেবল বুলি আহে তেনেহ'লে কনষ্টেবলে লিখি দিবা কিন্তু এটা টাৰ্মে মনত ৰাখিবা গাঁওবাসীয়ে গ্ৰিফিনক ধৰিবৰ কাৰণে পুলিচক মাতিছিলে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হু ৱাজ গ্ৰিফিন কোন আছিলে বাৰু অলৰেডি মই তোমালোকক কৈ আহিছোঁ নহয় গ্ৰিফিনৰ বিষয়ে হয়নে এইটো ইম্পৰ্টেণ্ট হয় ষ্টাৰ মাৰ্ক এটা দি ল'বা হু ৱাজ গ্ৰিফিন ৱাজ নতুবা হি ৱাজ চাইণ্টিষ্ট গ্ৰিফিন এজন বৈজ্ঞানিক আছিলে তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰে যিবিলাক ভেৰি শ্বৰ্ট আনচাৰ্ছ এই ভেৰি শ্বৰ্ট আনচাৰ্ছবিলাকৰ মাজৰ পৰাই MCQ আহিব চ' সেইটো কাৰণে যিমান পাৰা সিমান ভেৰি শ্বৰ্ট আনচাৰ্ছবিলাক ক্লিয়াৰ কৰিবা লগতে তোমালোকে লেচনটো ভাল ধৰণে পঢ়িবা লেচনটো ভাল ধৰণে পঢ়িলেহে তোমালোকে MCQ কৰিব পাৰিবা এনেকুৱা নহয় যে কি ক'ৰবাৰ পৰা কিতাপ এটা কিনি আনিবা নতুবা আমাৰ একাডেমীত ক্লাছবিলাক কৰিবা তাৰপিছত তোমালোকে পৰীক্ষাত কমন পেলাবা সেনেকুৱা ধৰণৰ পচিবল নহয় মানে কথাটো বুজিলা 11টো মন কৰা
হোৱাট ৱাজ গ্ৰিফিনছ মেজৰ ডিস্কভাৰী গ্ৰিফিনে কি আৱিষ্কাৰ কৰিছিলে বাৰু সি কি আৱিষ্কাৰ কৰিছিলে এটা অদৃশ্য হৈ যোৱা এটা ফৰ্মুলা এটা অদৃশ্য হৈ যোৱা সূত্ৰ এটা আৱিষ্কাৰ কৰিছিলে হয়নে ফৰ্মুলা মানে হৈছে সূত্ৰ চ' সেইটো কাৰণে পৰীক্ষাত আহিবও পাৰে যে এন ইনভিজিবিলিটি ফৰ্মুলা মানে এটা অদৃশ্য হোৱা এটা সূত্ৰ গ্ৰিফিনে আৱিষ্কাৰ কৰিছিলে নেক্সট মন কৰা Why did Griffin set fire to his landlord's house? One of the most important question হয় কিয়নো গ্ৰিফিনে তাৰ যিটো মালিকৰ ঘৰ আছিলে মালিকৰ ঘৰটোত সি কিয় জুই লগাই দিছিলে বাৰু কিয় জুই লগাই দিছিলে টু টেক ৰিভেঞ্জ অৰ্থাৎ সি মানে বদলা ল'বৰ কাৰণে সি প্ৰতিশোধ ল'বৰ কাৰণে সি তাৰ যি লেণ্ডলৰ্ড আছিলে তাৰ যি মালিক আছিলে মালিকৰ ঘৰত সি জুই লগাই দিছিলে কিয়নো মালিক আৰু তাৰ ৰিলেশ্যনটো ভাল নাছিলে মালিকৰ লগত অ'কে গ্ৰিফিনৰ যিটো ৰিলেশ্যনটো লেণ্ডলৰ্ডজনৰ লগত ঘৰৰ মালিকৰ লগত ভাল নাছিলে চ' সেইটো কাৰণে গ্ৰিফিনে যেতিয়া ইনভিজিবল হোৱা যেতিয়া ফৰ্মুলাটো আৱিষ্কাৰ কৰিলে তাৰপিছত সি কি কৰিলে তাৰ নিজৰ মালিকৰ ঘৰতে সি জুই লগাই দিলে কিয় জুই লগাই দিলে প্ৰতিশোধ ল'বৰ কাৰণে নেক্সট কুৱেশ্যন Why did Griffin enter a London store? লণ্ডনৰ এখন দোকানত গ্ৰিফিন কিয় গৈছিলে বাৰু কিয় লণ্ডনৰ এখন দোকানত সি সোমাইছিলে বাৰু প্ৰৱেশ কৰিছিলে কিয়নো টু ষ্টিল ফুড এণ্ড ক্লথছ সি সেই দোকানখনৰ পৰা কি চুৰ কৰিব গৈছিলে তোমাৰ খাদ্যবস্তু আৰু ক্লথছ খাদ্যবস্তু আৰু কাপোৰ চুৰ কৰিবৰ কাৰণে গ্ৰিফিন লণ্ডনৰ এখন দোকানত সোমাইছিলে নতুবা প্ৰৱেশ কৰিছিলে 14 নম্বৰ কুৱেশ্যন Where did Griffin go after escaping from the London store? লণ্ডনৰ ষ্ট'ৰখনৰ পৰা গ্ৰিফিন পলায়ন কৰাৰ পাছত সি ক'লৈ গৈছিলে বাৰু উত্তৰত আমি লিখিম এ থিয়েটাৰ কোম্পানী এটা থিয়েটাৰ কোম্পানীত গৈছিলে আৰু সেই থিয়েটাৰ কোম্পানীটোত গৈ পিনে তাৰ পৰা ক্লথছবিলাক লৈ পিনে নিজকে সি মেৰিয়াই লৈছিলে বেণ্ডেজৰ পৰা ষ্টাৰ্ট কৰি পিনে ব্লেজাৰ বেণ্ডেজ তাৰ পৰা হেড অ'কে সেইবিলাকে নিজকে মেৰিয়াই পিনে সি ইনভিজিবল হৈ যোৱা মানুহটো মানে ভিজিবল হৈ গৈছিলে বুজি পাইছা ভিজিবল মানে কি আৰু সি সম্পূৰ্ণৰূপে ভিজিবল হোৱা নাছিলে সি মানে ইনভিজিবল হোৱাৰ পিছত সি মানে নিজে গাত কাপোৰ কানি নিপিন্ধিছিলে মানে গম পাইছা নাই কিন্তু সেইটো সময়ত যিহেতু মিড উইণ্টাৰ টাইমত লণ্ডনত বহুত বেছি পৰিমাণে বৰফ পৰে ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে সেইবিলাক বস্তু পিন্ধিছিলে মানে একচুৱেলি বুজি পাইছা How did Griffin become visible again? Griffin invisible হোৱাৰ পিছত ভিজিবল মানে অদৃশ্য হোৱাৰ পিছত আকৌ পুনৰ সি কেনেকৈ দৃশ্য হৈছিলে বাৰু ইয়াৰ শুদ্ধ উত্তৰত হ'ব হি কভাৰ্ড হিমছেল্ফ উইথ ক্লথছ সি নিজকে ক্লথছেৰে মেৰিয়াই লৈছিলে ক্লথছ মানে কাপোৰেৰে মেৰিয়াই লৈছিলে আৰু তাৰপিছত ইয়াক দেখি পোৱা গৈছিলে মানে এগেইন কৈছোঁ তাৰ ফেচখন কিন্তু দেখি পোৱা নাছিলে তাৰ ফেচত বেণ্ডেজ মেৰিয়াই থোৱা আছিলে মানে অ'কে নেক্সট কুৱেশ্যন Where did Griffin finally hide? গ্ৰিফিন গৈ পিনে ফাইনেলি ক'ত সি লুকাইছিলেগৈ বাৰু উত্তৰত লিখিবা ইন আইপিং ভিলেজ তোমালোকে এই ভিলেজখনৰ নাম মনত ৰাখিবা দেই আইপিং ভিলেজ বহুত বেছি ইম্পৰ্টেণ্ট হয় নামটো কিয়নো গ্ৰিফিন পলায়ন কৰি পিনে এই আইপিং নামৰ যিখন ভিলেজখনতে সি মানে লুকাই আছিলেগৈ আইপিং ভিলেজখন হৈছে লণ্ডনৰ এখন ভিলেজৰ নাম এখন গাঁৱৰ নাম আৰু সি সকলোৰে পৰা পলাই পিনে সেই যিখন আইপিং নামৰ গাঁওখনত সি নিজকে লুকুৱাই ৰাখিছিলেগৈ কিন্তু তাতো তাৰ যিবিলাক বিহেভিয়াৰ আছিলে বিহেভিয়াৰবিলাক বহুত অকৱাৰ্ড আছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা ধৰা পৰি গৈছিলে Why was Griffin considered a criminal? গ্ৰিফিনক কিয় অপৰাধী বুলি গণ্য কৰা গৈছিল নতুবা কৰা হৈছিল ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গ্ৰিফিনক কিয় ক্ৰিমিনেল বুলি গণ্য কৰা হৈছিল বিকজ হি ষ্টল এণ্ড হাৰ্ম পিপুল বিকজ সি প্ৰথমতে চুৰ কৰিছিলে আৰু চুৰ কৰি পিনে মানুহক ক্ষতিও কৰিছিলে চ' সেইটো কাৰণে গ্ৰিফিনক ক্ৰিমিনেল বুলি গণ্য কৰা হৈছিল অৰ্থাৎ অপৰাধী বুলি গণ্য কৰা হৈছিল 18 নম্বৰ কুৱেশ্যন How did the villagers react to Griffin's invisibility? এতিয়া গ্ৰিফিনৰ যিটো অদৃশ্য হ'ব পৰা যিটো পাৱাৰ মানে সেইটো সি নিজে চাইণ্টিফিক ডিস্কভাৰীৰ দ্বাৰা নিজকে মানে চাইণ্টিফিক ডিস্কভাৰীৰ দ্বাৰা সেইটো বস্তু সি বনাইছে ন হয়নে নহয় এতিয়া সেই যিসমূহ তোমাৰ আইপিং ভিলেজৰ যিসমূহ ভিলেজাৰ্ছ আছিলে যিসমূহ গাঁওবাসী আছিলে গাঁওবাসীয়ে সেই গ্ৰিফিনৰ সেই যিটো অদৃশ্য হৈ যাব পৰা শক্তি অদৃশ্য হৈ যাব পৰা যিটো ক্ষমতা তাক লৈ পিনে কেনেকুৱা ৰিয়েক্ট কৰিছিলে বাৰু কেনেকুৱা ৰিয়েক্ট কৰিছিলে দে ৱেৰ টেৰিফাইড সিহঁতি পুৰা আতংকিত হৈ গৈছিল টেৰিফাইড মানে হৈছে আতংকিত হোৱা অ'কে বিকজ সিহঁতি আগতে কাহানিও সেনেকুৱা ধৰণৰ মানুহ দেখি পোৱা নাছিল যি নেকি ইনভিজিবল হ'ব পাৰিছিল মানে বুজি পাইছা কিন্তু গ্ৰিফিন তাত গৈ পিনে সি একেবাৰে ষ্টৰিটো একেবাৰে শেষৰ ফালে মন কৰিবা গ্ৰিফিনে নিজৰ কাপোৰখিনি মানুহৰ আগতে খুলি দিছিল মানে একেবাৰে লাষ্টৰ পাৰ্টটোত মন কৰিবা আৰু তেতিয়া যিসকল গাঁওবাসীয়ে গ্ৰিফিনৰ সেই কামবিলাকক দেখি আছিল সিহঁতি পুৰা টেৰিফাইড হৈ গৈছিল অৰ্থাৎ সিহঁতি পুৰা মানে খুবেই সিহঁতি আতংকিত হৈ পৰিছিল কিয়নো মানুহ এজন যদি ঘপকে তোমালোকৰ সন্মুখতো যদি অদৃশ্য হৈ যায় অবভিয়াছলি তোমালোকো ভয় খাবা তোমালোকো আতংকিত হ'বা হয়নে তো
ইয়াতে ফিল ইন দ্য ব্লেংকছ কেইটামান তোমালোকক দেখাই দিয়া হৈছে কনচেপ্টবিলাক মনত থাকিবৰ কাৰণে 1 নম্বৰটো হৈছে গ্ৰিফিন টুক শেল্টাৰ ইন দ্য ভিলেজ অফ আইপিং অৰ্থাৎ গ্ৰিফিনে ক'ত সেই আশ্ৰয় গ্ৰহণ কৰিছিলে বাৰু সেই গাঁওখনৰ নাম আহিব পাৰে পৰীক্ষাত মনত ৰাখিবা গাঁওখনৰ নাম হৈছে আইপিং ওকে শেল্টাৰ মানে হৈছে আশ্ৰয় লোৱা বুজিলা 2 নম্বৰত মন কৰা গ্ৰিফিন ডিস্কভাৰ্ড এ ফৰ্মুলা টু মেক হিমসেল্ফ উত্তৰ এডোখৰত তোমালোকে যিডোখৰ এনেকৈ গেপছ আছে তোমালোকে লিখিবা ইনভিজিবল অৰ্থাৎ গ্ৰিফিনে কেনেকুৱা ফৰ্মুলা আৱিষ্কাৰ কৰিছিলে কেনেকুৱা সূত্ৰ সি আৱিষ্কাৰ কৰিছিলে ইনভিজিবল হ'ব পৰা ইনভিজিবল মানে কি অদৃশ্য হ'ব পৰা বাকি তোমালোকৰ বাবে ইয়াত দুটা ট্ৰু আৰু ফলছ আছে মন কৰা 1 নম্বৰটো হৈছে গ্ৰিফিন ইউজ হিজ ইনভিজিবিলিটি ফৰ গুড ডিড এতিয়া গ্ৰিফিনে তাৰ যিটো অদৃশ্য হ'ব পৰা ক্ষমতা তাৰ যিটো অদৃশ্যতা সেই অদৃশ্যতাটো সি ভাল কামৰ কাৰণে ব্যৱহাৰ কৰিছিলে জানো নহয় এইটো ইয়াত কি লিখা আছে এইটো ভাল কামৰ কাৰণে ব্যৱহাৰ কৰিছিলে বুলি লিখা আছে কিন্তু এইটো অশুদ্ধ কথা সেইটো কাৰণে আমি ইয়াত ফলছ লিখিছোঁ দেখিছানে বাৰু বিকজ আমি অলৰেডি ষ্টৰীটোত পাই আহিছোঁ গ্ৰিফিনে তাৰ যিটো পাৱাৰ সেই তাৰ পাৱাৰটো বহুত বেছি বেয়া কামতহে সি ব্যৱহাৰ কৰিছিলে চুৰ কৰিবৰ কাৰণে মানুহক ধমকাবৰ কাৰণে হয়নে মানুহক ক্ষতি কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে চ' এইটো প্ৰশ্ন যদি পৰীক্ষাত আহে ডাইৰেক্টলি এনেকৈ পূৰণ চিন্তালহে মাৰিবা 22টো মন কৰা গ্ৰিফিন ষ্টল ক্লথছ ফ্ৰম এ থিয়েটাৰ শ্বপ গ্ৰিফিনে এখন থিয়েটাৰ দোকানৰ পৰা সি কাপোৰ চুৰ কৰিছিলে হয় নে নহয় বাৰু হয় সেই থিয়েটাৰ কোম্পানীটোত গৈ পিনে সি কাপোৰ চুৰ কৰিছিলে কিয় কাপোৰ চুৰ কৰিছিলে নিজকে সি ঢাকিবৰ কাৰণে বুজি পাইছা Okay, the villagers in Iping were dazed by Griffin's strange behavior. এই আইপিং ভিলেজৰ আইপিং গাঁৱৰ যিসমূহ মানুহ আছিলে মানুহবোৰ গ্ৰিফিনৰ যি গ্ৰিফিনৰ ব্যৱহাৰক লৈ পিনে সিহঁতে কেনেকুৱা ফিল কৰিছিলে বাৰু সিহঁতে কেনেকুৱা হৈছিলে বাৰু সিহঁতে টেৰিফাইড হৈ গৈছিলে ইয়াত ভৰাবাৰ টেৰিফাইড ভৰাবা অ'কে দ্য ভিলেজাৰ্ছ ইন আইপিং ৱেৰ টেৰিফাইড বাই গ্ৰিফিনছ ষ্ট্ৰেঞ্জ বিহেভিয়াৰ গ্ৰিফিনৰ যিটো তোমাৰ ষ্ট্ৰেঞ্জ বিহেভিয়াৰ আছিলে সেইটোক লৈ পিনে গাঁওবাসী খুব আতংকিত হৈ পৰিছিলে আইপিং গাঁৱৰ যি গাঁওবাসী খুব আতংকিত নতুবা টেৰিফাইড হৈ পৰিছিলে নেক্সট কুৱেশ্যনটো মন কৰা গ্ৰিফিনছ গ্ৰেটেষ্ট মিষ্টেক ৱাজ গ্ৰিফিনৰ আটাইতকৈ ডাঙৰ ভুলটো কি আছিলে বাৰু কি আছিলে মিছ ইউজিং চায়েন্স ফৰ এভিল অৰ্থাৎ বিজ্ঞানক অপব্যৱহাৰৰ কাৰণে নতুবা বিজ্ঞানক বেয়াৰ বাবে ব্যৱহাৰ কৰাটোৱেই আছিল গ্ৰিফিনৰ আটাইতকৈ ডাঙৰ অপৰাধ অ'কে আটাইতকৈ ডাঙৰ তাৰ ভুল অ'কে এভিল শব্দটো ইয়াত বেয়া কামবিলাকক বুজোৱা হয় একচুৱেলি ইভিল বুলি কোৱাৰ লগে লগে আমি সেইবিলাকে বুজো মানে বেয়াৰ বাবে ব্যৱহাৰ কৰিছিলে সেই চায়েন্সক মিছ ইউজ কৰিছিলে মানে Griffin stole food and clothing because he had no money. Griffine খাদ্য বস্তু আৰু কাপোৰ কিয় চুৰ কৰিছিলে কিয় চুৰ কৰিবলগীয়া হৈছিলে কিয়নো তাৰ হাতত পইচা নাছিলে বিকজ হি হেড ন মানি কিয়নো তাৰ হাতত পইচা নাছিলে এডোখৰতে আৰু এটা ট্ৰু এণ্ড ফলছ আছে মন কৰা দ্য লেণ্ড লেডি ইন আইপিং ছাছপেক্টেড গ্ৰিফিন ফ্ৰম দ্য বিগিনিং এইটো শুদ্ধ নে শুদ্ধ হয় মানে আইপিং ভিলেজত যেতিয়া তোমাৰ গ্ৰিফিন গৈ পিনে পালেগৈ গ্ৰিফিন আইপিং ভিলেজত যোৱাৰ পাছত যিঘৰ মানুহত আছিলে সেই ঘৰৰ যিগৰাকী মালিকনী আছিলে মালিকনীগৰাকীয়ে গ্ৰিফিনক আৰম্ভণিৰ পৰাই ছাছপেক্ট কৰি আছিলে কিয়নো তাৰ যি ব্যৱহাৰ আছিলে গ্ৰিফিনৰ যি বিহেভিয়াৰ বহুত বেছি অকৱাৰ্ড টাইপ বহুত বেছি ষ্ট্ৰেঞ্জ আছিলে মানে গম পাইছেনে বাৰু সেইটো কাৰণে ঘৰৰ যি লেণ্ড লেডি ঘৰৰ যি মালিকনীয়ে আৰম্ভণিৰ পৰাই গ্ৰিফিনক ছাছপেক্ট কৰিছিলে এইটো সত্য মানে এইটো ট্ৰু হয় ভাইটি ভণ্টিসকল ফুটপ্ৰিণ্টছ উইথ ফিটৰ পৰা তোমালোকক আমাৰ ফালৰ পৰা ইমানখিনি MCQকে আগবঢ়োৱা হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে MCQখিনিৰ PDFs ডাউনলোড কৰিব বিচৰা ডেছক্ৰিপশ্যন চাবা তাতে লিংকছ প্ৰদান কৰি দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFsবিলাক ডাউনলোড কৰিব পাৰিবা লগতে তোমালোকে যদি এক্সট্ৰা কিবা নিজাববীয়াকৈ যদি এক্সট্ৰা MCQ উলিয়াম বুলি ভাবা তেনেহ'লে উলিয়াবা আমাক দিবা আমাৰ যিটো হোৱাটছএপ নম্বৰ দেখিছা তাত আমাক পঠিয়াবা আমি তোমালোকক সেই MCQবিলাক শুদ্ধ হৈছে নে ভুল হৈছে আমি চাই দিম লগতে তোমালোকৰ ফুটপ্ৰিণ্ট উইথ ফিটৰ অল টোটেল 70+ MCQ চান্স আছে ওলোৱা সো হেবিলাক MCQ আমাৰ ফালৰ পৰা কৰি থৈ দিয়া আছে যদি লাগে ডেছক্ৰিপশ্যন চেক কৰিবা তাতে লিংকছ দিয়া আছে ডাউনলোড কৰি ল'ব পাৰিবা ওকে থ্যাংক ইউ